প্ৰাকৃতিক এক দৃশ্যনন্দন পৰিৱেশত পাছ লৈ পৰ্যটনৰ ক্ষেত্ৰত অৰ্থনীতিৰ বুনিয়াদ গঢ়িবলৈ সক্ষম হোৱা কনকা গ্ৰাম্য ৰিজৰ্ট গ্ৰাম্য অৰ্থনীতিৰ লগতে অৱসৰ বিনোদনৰ আহিলা হিচাপে পৰিগণিত হৈছে কনকা গ্ৰাম্য ৰিজৰ্ট বিনোদন ধৰ্মী কনকা গ্ৰাম্য ৰিজৰ্টখনে দেশী বিদেশী পৰ্যটকসকলক যথেষ্ট পৰিমাণে আকৰ্ষিত কৰা দেখা গৈছে ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী হুগ্ৰাজুলিৰ পাঁচনৈ নদীৰ পাৰত অৱস্থিত 2018 চনত 45 বিঘা ভূমি নিৰ্মাণ কৰা ৰিজৰ্টখনত 1.5 শতাধিক শিক্ষিত নিবনুৱা যুৱক যুৱতীক নিয়োজিত কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে শেহতীয়াকৈ গ্ৰাম্য ৰিজৰ্টখনত আটক ধুনীয়াকৈ নিৰ্মাণ কৰিছে বেংকুৱেট হল নামৰ এটি ভৱন 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰে হুগ্ৰাজুলি পাঁচনৈ নদীৰ পাৰত অৱস্থিত এই গ্ৰাম্য ৰিজৰ্টখনে গ্ৰাম্য সমাজৰ কিছু নিভাজ প্ৰতিচ্ছবিও কঢ়িয়াই আনিবলৈ সক্ষম হৈছে পোনপ্ৰথমে মই সমূহ ৰাইজলৈ আপোনালোকৰ তৰফৰ পৰা মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু আজি আপোনালোকৰ যোগেদি এটা কথা ৰাইজক জনাব বিচাৰিছোঁ যে আজি আমি 2018 চনৰ পৰা ৰাইজলৈ কিছু গ্ৰাম্য অৰ্থনীতিত আমি পৰ্যটনৰ দিশটো আগুৱাই নিবলৈ চেষ্টা কৰি আহিছোঁ আৰু তাৰ লগত আজি এই ভিন্ন 6 বছৰে পিছত আজি আমি এটা বেংকুৱেট হল আৰম্ভ কৰিছোঁ য'ত আমাৰ সকলোৱে যিকোনো জন্মদিন অনুষ্ঠান অন্নপ্ৰসন বা বিয়া তেনেকুৱা ধৰণৰ অনুষ্ঠান ইয়াতে কৰিব পাৰিব আৰু ইয়াৰ জৰিয়তে আসলে গ্ৰাম্য অৰ্থনীতিৰ যিটো দিশ তাক আগুৱাই নিব বুলি আমি আশা কৰিছোঁ বৰ্তমান আমাৰ ইয়াতে প্ৰায় 60 পৰা 70 জন আমাৰ যুৱক যুৱতী আমাৰ নিয়োজিত হৈ আছে সকলোৱে ইয়াত কৰি আছে তেনেকুৱাকৈ ইয়াৰ পৰা ইয়ালৈ আহিব লগা হ'লে আচলতে আমাৰ যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে তাৰ পৰা আমাৰ 16 কিলোমিটাৰ হ'ব গুৱাহাটীৰ পৰা 160 কিলোমিটাৰ হয় আৰু তেজপুৰৰ পৰা 48 কিলোমিটাৰ লগত আমাৰ এই অনুষ্ঠানটো অৱস্থিত মই ইয়াত তেজপুৰ ৰঙাপাৰাৰ পৰা আহিছোঁ খুব ভাল লাগিছে বাৰু পৰিৱেশটো প্ৰাকৃতিক পৰিৱেশৰ মাজত ইয়াত ভবা নাছিলোঁ বাৰু মানে এনেকৈ ইমান ভিতৰত ৰিজৰ্ট এখন এনেকৈ হ'ব বুলি ভাল লাগিলে ইয়াত আহি পিনি আৰু ভণ্টিসকলেও ইয়াত বহুত মানে ভাল পাইছে আহি পিনি কাৰণ তেওঁলোকৰো খেলা ধূলাৰ বহুতখিনি সুবিধা আছে ধুনীয়াকৈ ইয়াত ছুইমিং পুলো আছে ধুনীয়াকৈ খোৱা ব্যৱস্থাও ধুনীয়াকৈ আছে ভাল লাগিলে মানে ইয়াত ভালেমানখিনি আছে আপোনাৰ স্কাই আপোনাৰ কি আছিলে বাৰু অকণমান পাহৰিছোঁ বাৰু ব'টিং কৰাৰ ব্যৱস্থা আছে খালি ফিচিং কৰাৰ ব্যৱস্থা আছে হৰ্চ ৰাইডিঙো আছে আৰু এতিয়া খানাটো খোৱা পাছত এতিয়া হৰ্চ ৰাইডিঙৰ কাৰণে যাম বুলি ভাবিছোঁ আজি ফাৰ্ষ্ট টাইম আহিছোঁ ভাল লাগিল বাৰু ইয়াত আহি পিনি হয় আমাৰ কাৰণে প্ৰথমতে এটা গৌৰৱৰ দিন আৰু এটা ভাল দিন যে শোণিতপুৰ জিলা আৰু আমাৰ ওদালগুৰি জিলাৰ সীমা বুলি ক'ব লাগিব এই সীমা পাঁচনৈ নদীৰ ওপৰত যি কনকা ৰিজৰ্ট ভিলেজ ৰিজৰ্ট এই ৰিজৰ্টখন আচলতে পাঁচনৈৰ 2-4 জন ব্যক্তিয়ে আৰম্ভ কৰিছিল আৰু আজি গৈ আজি কনকা ৰিজৰ্টখন আচলতে অসমতেই নহয় বিদেশো আজি জানিব পাৰিছে যে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত হুগ্ৰাজুলি পাঁচনৈত এখন কনকা ৰিজৰ্ট আছে যিখন ৰিজৰ্টত অসমৰ যিটো প্ৰাকৃতিক যিটো সৌন্দৰ্য এই সৌন্দৰ্য আজি আমি প্ৰত্যেকেই জানো কিছু জেগাত আজি শেষ হৈ গ'ল আৰু এই কনকা ৰিজৰ্টৰ যিসকল ব্যক্তি এই ব্যক্তিসকলে অসমৰ যি প্ৰাকৃতিক যিটো সৌন্দৰ্য আছিল এই সৌন্দৰ্য ইয়াত জীয়াই ৰখাৰ কাৰণে তেখেতসকলৰ প্ৰথম প্ৰচেষ্টা মই প্ৰথম প্ৰচেষ্টাক ধন্যবাদ দিছোঁ আৰু এই ৰিজৰ্টত আহি নিজকে ভাল লাগে যে অসমৰ প্ৰথম যিটো আমাৰ খেতি বুলি ক'লে চাহ খেতি আৰু চাহ খেতিক অৰ্গেনিক পদ্ধতিত জীয়াই ৰখা তেখেতসকলৰ এটা ব্যৱস্থা আৰু ইয়াত অসমীয়া জাতিৰ যিটো পৰম্পৰা
এই পৰম্পৰা জীয়াই ৰখাৰ এক প্ৰচেষ্টা তেখেতসকলে হাতত লৈছে। লগতে আজি আমি দেখিছোঁ যে ইমান ভিতৰীয়া অঞ্চলত বিদেশৰ পৰা পৰ্যটক অহা আমি দেখিবলৈ পাইছোঁ। এইটো আমাৰ কাৰণে এটা গৌৰৱৰ কথা। আৰু কনকা ৰিজৰ্টখন আচলতে মই দেখিছোঁ যে আমাৰ এই ওচৰ চুবুৰীয়াই হওক বা অসমৰ চুকে কোণে যিসকল ব্যক্তিয়ে আজি টিভিয়ে হওক বা পেপাৰে হওক দেখিবলৈ পাইছে বা শুনিবলৈ পাইছে, তেখেতসকলক মই আহ্বান জনাব বিচাৰোঁ, আচলতে এই ৰিজৰ্টখনত আহি তেখেতসকলে এই ৰিজৰ্টখনৰ যিজন উদ্যোক্তা, এই উদ্যোক্তাজনে যি ধৰণে অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি সকলো দিশত মানে জীয়াই ৰখাৰ যিটো তেখেতৰ প্ৰয়াস, সেইটো আচলতে আমি তেখেতৰ পৰা জানিব লগা আছে, চাব লগা আছে। আৰু মই দেখিছোঁ, মই নিজে আজি ইয়াত আহি নিজে আনন্দ পাইছোঁ যে আহি কিনে মোৰ যাবলৈ মন যোৱা নাই। এটা সুন্দৰ পৰিৱেশ, এই পৰিৱেশত আচলতে থাকিলে মানুহৰ অকল বেমাৰ আজাৰেই নহয়, সকলো দিশৰ পৰা মানুহে ইয়াত শান্তি পাব পাৰে, এনেকুৱা এটা ইয়াত পৰিৱেশ আছে। লগতে মই ধন্যবাদ দিছোঁ যে আজি আমি দেখিছোঁ যে অসমৰ পৰা বহু ল'ৰা ছোৱালী আজি বাহিৰত কোম্পানীত কাম কৰিবলৈ যোৱা আমি দেখিছোঁ। আৰু মই ইয়াত আহি দেখিছোঁ আৰু বুজিছোঁ যে ইয়াত কমচে কম 150তকৈ অধিক আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালী আজি ইয়াত কৰ্মসংস্থাপন পাইছে। লগতে তেখেতসকলে শিকিব পাৰিছে, জানিব পাৰিছে যে আমি কেনেকৈ কৰিব পৰা যায়। তো এনেকুৱা ধৰণৰ বহু উদ্যোগ তেখেতে হাতত লৈছে। আজি দেখিছোঁ যে যিটো বেংকত হ'ল, আচলতে এই হ'ল তেখেতে কৰিছে। মই দেখিছোঁ যে আজি টাউন এলেকাত, চহৰ এলেকাত আচলতে বিবাহে হওক বা অন্য যিবোৰ আমাৰ কৰ্ম বা ঘৰুৱা যিবোৰ কৰ্ম থাকে, কৰ্মবোৰ কৰা আজি মানে ঠাই নোহোৱা হৈ গ'ল, পৰিৱেশ নোহোৱা হৈ গ'ল। কোনোবা আমি সৰু সৰু জেগাত কৰিব লগা হৈ যায়, য'ত আমাৰ মানে অসুবিধা হয়। আৰু আজি দেখিছোঁ যে তেখেতে যিটো উদ্দেশ্যেৰে এইটো হ'ল, তেখেতে আজি ৰাইজৰ প্ৰতি তেখেতে যিটো ব্যৱস্থা কৰিলে, ইয়াত আহি বিয়াই হওক কিবা যিকোনো ঘৰুৱা কাৰ্যসূচী পালন কৰিব পাৰে। আৰু যিসকল ব্যক্তিয়ে সেই কাৰ্যসূচীত উপস্থিত থাকিব, তেখেতসকলে সেই কাৰ্যসূচীত উপভোগ কৰাৰ লগে লগে কনকা ৰিজৰ্টৰ যিটো এটা সুন্দৰ যিটো গাঁৱলীয়া যিটো পৰিৱেশ, এই পৰিৱেশটো তেখেতসকলে উপলব্ধি কৰিব পাৰিব বা গ্ৰহণ কৰিব পাৰিব। তো এনেকুৱা এক পৰিৱেশ, সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। মই আচলতে ইয়াৰ উদ্যোক্তাক ধন্যবাদ দিছোঁ, আমাৰ প্ৰণৱজ্যোতি নাথ ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ। আৰু মই আশা কৰিছোঁ আৰু যে আগন্তুক দিনত আচলতে ইয়াতেই কথাখিনি নাথাকি গোটেই অঞ্চলটোৱে যাতে তেখেতে এই ৰিজৰ্টখনক আৰু আগুৱাই লৈ যাব পাৰে, তাৰ বাবে মই তেখেতক মানে আহ্বান জনাম। আৰু যিখিনি আজি 150 হওক 200 হওক যিখিনি ল'ৰা ছোৱালী কৰ্মস্থাপন দিছে, যাতে অনাগত দিনত আমাৰ এই অঞ্চলৰ ইয়াত 500 ল'ৰা ছোৱালীয়ে কৰ্মস্থাপন পায়, তাৰে মই আশা কৰিম। তো এনেকুৱা ধৰণে তেখেতে আগবাঢ়ি যাওক, তাৰো এই কনকা ৰিজৰ্টখন সকলোৰে আশীৰ্বাদ থাকক, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।